কামৰূপৰ বাইহাটাৰ ৰাজপথত ডাও ডাওকৈ জ্বলি উঠিছে এখন বাহন। ৰৈ থকা অৱস্থাতে জুইৰ লেলিহান শিখাই আৱৰি ধৰিলে বাহনখনক। বাইহাটা চাৰিআলিৰ মংগলদৈ পথৰ দুৰ্গা মন্দিৰৰ সমীপত সংঘটিত হয় এই অঘটন। প্ৰাপ্ত খবৰৰ মতে AS25FC 0751 নম্বৰৰ যাত্ৰী কঢ়িওৱা বাহনখন হঠাৎ জ্বলি উঠাত কৌতূহলৰ সৃষ্টি হয়। অৱশ্যে পৰৱৰ্তী সময়ত স্থানীয় লোক তথা অগ্নি নিৰ্বাপক বাহিনী তৎপৰতাত জুই নিৰ্বাপিত হয়। সৌভাগ্যক্ৰমে বাহনখন জ্বলি উঠা সময়ত নাছিল কোনো যাত্ৰী। আমাৰ বাইহাটা চাৰি পাইছে ঠিক 15 মিনিটৰ পিছতে গাড়ীখন তাৰ পৰা ঘূৰাই কিনে আমাৰ যিটো আমি য'ৰ পৰা গাড়ী চলাব বালিকুচিলৈকে তাতে গাড়ীখন ৰখাই কিনে ড্ৰাইভাৰজনে মোৰ ওচৰত বহিছে। বহাৰ পিছত আমি কিবা কিবি অলপ কথা কৈ আছোঁ, মানে আজি এটা আমাৰ খানা আছিলে আমাৰ সন্থাৰ, আমি খানা খাম বুলি কিবা এটা আলোচনা চলি আছিলে। পইচা কিমান হ'ল বা মেনেজমেণ্টটো কেনে চলি আছে সেইখিনি কথা আলোচনা কৰিছোঁ। সেইখিনি সময়ৰ ভিতৰতে গাড়ীখনৰ পৰা ধোঁৱা ওলোৱা অনুভৱ হ'ল। ড্ৰাইভাৰটোও দেখা পালে, ময়ো দেখা পালোঁ। লগে লগে দৌৰি আহি কিনে টনাজৰা কৰি দৰ্জা চৰ্জা খুলি বেটাৰী ক্লেমটো ড্ৰাইভাৰে খুলিলে। তাৰে পিছত অন্য মানুহবিলাক আছিলে, দৌৰি দৌৰি আহিলে, বালি মাৰিলোঁ, পানী মাৰিলোঁ। তাৰে পিছতে কাপোৰ পোৱা নাই। নেক্সট টাইমত ফায়াৰ ব্ৰিগেডলৈকে ফোন কৰা গ'ল, কিন্তু মই কৰা নাই ফোনটো, কোনোবা এজনে ফোন কৰিছে। গোটেই ফায়াৰ ব্ৰিগেড আহিছে, আহি কিনে তেওঁলোকে জুই নিৰ্বাপন কৰিছে। আচলতে তাৰ আগতে নিৰ্বাপন যদিও হৈছে, কিন্তু সেই ফিনিচিং কিন্তু ফায়াৰ ব্ৰিগেডৰ পৰা হৈছে। একদম কাৰেক্টলি যে মানুহ নমাৰ পিছত ড্ৰাইভাৰজন য'ত থাকি মোৰ ওচৰলৈকে গৈ কিনে বহিছে, আমি একেলগে খানাৰ বিষয়ে কথা কৈ আছোঁ। গোটেই সেই মুহূৰ্ততে দেখা পালোঁ আমি এই ঘটনাটো। কিন্তু যান্ত্ৰিক বিজুতি কি হ'ল BS6 গাড়ীখনৰ সেইটো কথা মই অনুমান কৰিব পৰা নাই এতিয়ালৈকে। এতিয়া গাড়ীখন লাইনৰ পৰা আহি কিনে গাড়ীখন ইয়াতে ৰাখি থৈ দিছোঁ। ইয়াতে তাত বহি আছিলোঁ, থকাৰ পিছত ধোঁৱা লাগে। ধোঁৱালতে চাবা হয় যদি গাড়ীখন জ্বলি আছে সেইখিনিয়ে। ৱাৰিং চব আছে, বেটাৰী হোৱা নাই, বেটাৰীটো ঠিকে আছে। বাইহাটা চাৰিআলিৰ পৰা বিজুমা ৰিপৰ্ট, এনি ভাৰত 24।